কাৰাগাৰৰ ভিতৰত জুবিন গাৰ্গৰ আত্মাই খেদি ফুৰিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এওঁলোকক হয় আপোনালোকে গমেই পায় বাক্সাৰ কাৰাগাৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এওঁলোকক বাক্সাৰ সেই কাৰাগাৰত বৰ্তমান সময়ত ৰখা হৈছে তাত আপোনালোকে সকলোৱে হতে এটা খবৰ শুনিছে ভূতৰ উপদ্ৰৱ চলিছে ভূতে শুব দিয়া নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এতিয়া মই সবিশেষ আপোনালোকক জনাব বিচাৰিছো যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বিভিন্ন ধৰণৰ অলৌকিক ঘটনা সংঘটিত হৈছে জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা সেই আত্মাই জুবিন গাৰ্গ যে বৰ্তমান সময়ত অসমবাসীৰ লগত আছে তাৰে কিন্তু সানেকি দি থৈ গৈছে আকাশত জুবিন গাৰ্গ সদৃশ মেঘৰ ডাৱৰৰ সৃষ্টি হৈছে কেতিয়াবা জুবিন গাৰ্গৰ ওচৰত জ্বলোৱা বন্তি গছিও কপি কপি উঠিছে গতিকে জুবিন গাৰ্গৰ পবিত্ৰ আত্মা যে অসমবাসীৰ লগত আছে তাৰে কিন্তু জুবিন গাৰ্গৰ আত্মাই প্ৰমাণ দি আছে বাৰে বাৰে জুবিন গাৰ্গৰ পিতৃয়ে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি যি ফুলৰ মালা অৰ্পণ কৰিছিল সেই ফুলৰ মালাও অৰ্পণ কৰা সেই সময়খিনিত কিন্তু ফুলৰ মালা পাহ পৰি গৈছিল তেতিয়া সকলো আচৰিত হৈ পৰিছিল সকলোৱে থৰ লাগি চাইছিল সকলোৱে অনুমান কৰিছিল যে জুবিন গাৰ্গে সহ্য কৰিব পৰা নাই তেওঁৰ পিতৃয়ে যে তেওঁ ফুলৰ মালা দিছে হে তেওঁ সহ্য কৰিব পৰা নাই তেওঁৰ পিতৃক অনুমান দিছে যে মোক ফুলৰ মালা নিদিবা মই সদায় আছো তোমালোকৰ লগত মই অসমবাসীৰ লগত প্ৰতিটো মুহূৰ্ততে আছো বুলি জুবিন গাৰ্গৰ আত্মাই চাগে এক জাননী দিছে হে সকলোৱে মনত অনুভৱ কৰিছে আৰু এতিয়া আপোনালোকে সকলোৱে শুনিছে যে বাক্সাৰ যি কাৰাগাৰ বাক্সাৰ কাৰাগাৰত ভূতৰ তাণ্ডৱ সৃষ্টি হৈছে ভূতৰ সত্ৰাংশৰ সৃষ্টি হৈছে বুলি আপোনালোকে সকলোৱে হতে চিনি পাইছে আৰু সকলোৱে হতে গম পাইছে সেই বাক্সাৰ যি কাৰাগাৰ তাতে আমাৰ মূল অভিযুক্ত যি কেজন গমে পাই শ্যামকানু মহন্ত শেখৰ গোস্বামী তেওঁলোক আছিল শেখৰ গোস্বামী ইতিমধ্যে লৈ যোৱা হ'ল আন এখন কাৰাগাৰলৈ এতিয়া বৰ্তমান শ্যামকানু মহন্ত তাৰ লগতে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক বৰ্তমান বাক্সাৰ সেই কাৰাগাৰত ৰখা হৈছে একেবাৰে নতুনকৈ সজা এটা কাৰাগাৰ সেই কাৰাগাৰত এতিয়া ভূতৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে ভূতে এনেকুৱাকৈ সন্ত্ৰাস কৰিছে যে তেওঁলোকক তাতে শান্তিত থাকিবলৈ দিয়া নাই আৰু তেওঁলোকক কেতিয়াও শান্তিত থাকিবলৈ নিদিয়ে তেওঁলোকে কাৰাগাৰৰ পৰা বাহিৰত ওলাই আহিলে অসমবাসী ৰাইজে মাৰিব অসমবাসী ৰাইজৰ বুকুৰ মাজৰ পৰা জুবিন গাৰ্গক যিহেতু তেওঁলোকে কাঢ়ি লৈ গৈছে গতিকে অসমবাসী ৰাইজে মাৰিব আইনৰ যি শাস্তি সেয়া তালৈকে আমি অপেক্ষা কৰিব লগা আইনৰ শাস্তিতে তেওঁলোক এটা সময়ত কষ্ট ভুগিব লাগিব আৰু যদি কাৰাগাৰৰ ভিতৰত থাকে তেতিয়াহ'লে তেওঁলোকক ভূতেই মাৰি পেলাব সেয়া আচলতে ভূত নহয় সেয়া হৈছে জুবিন গাৰ্গৰ পবিত্ৰ আত্মা আমি অনুভৱ কৰিব পাৰো সেয়া কোনো ভূতৰ সন্ত্ৰাস নহয় জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই বিচাৰিছে যে এওঁলোকে শাস্তি পাওক কাৰণ জুবিন গাৰ্গৰ বহুত কৰণীয় আছিল অসমখনৰ কাৰণে বহুত সপোন দেখিছিল তেওঁ অসমখনৰ কাৰণে বহুত কাম কৰিম বুলি সপোন দেখিছিল বহু আধৰুৱা হৈ গ'ল তেওঁৰ সপোনবোৰ গতিকে তেওঁৰ যে পবিত্ৰ আত্মা সেই পবিত্ৰ আত্মাই কিন্তু এইখিনি সময়ত অসমবাসী ৰাইজে যে জাষ্টিছ ফৰ জুবিন জাষ্টিছ ফৰ জুবিন সামাজিক মাধ্যমত লিখি আছে জুবিন গাৰ্গেতো ন্যায় পোৱা নাই গতিকে এতিয়া জুবিন গাৰ্গৰ আত্মাই আহি তেওঁলোকক তেনেকৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছে তেওঁলোকক জেলৰ ভিতৰত থাকে তেওঁলোকক কিন্তু হাৰা শাস্তি কৰি মাৰিছে জুবিন গাৰ্গৰ আত্মাই তাতে কোনো ভূত চুত নাই গতিকে সেই কথা আমি এক প্ৰকাৰ বৰ্তমান সময়ত কিন্তু বিশ্বাস কৰিব লগা হৈ পৰিছে কাৰণ আমি যিদৰে আশা কৰিছো কম সময়ৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব দুখীয়া শাস্তি পাব সেয়া এতিয়া এক প্ৰকাৰ অনুমান হৈ পৰিছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো অলপমান দীঘল হ'ব কাৰণ গোটেই ঘটনাটো ৰহস্যৰ মাজত সোমাই গৈ আছে প্ৰতিদিনে নতুন নতুন ঘটনাৰ গোন্ধ পোৱা গৈ আছে গতিকে চাগে সময় ল'ব দুখীসকলে শাস্তি পোৱাৰ ক্ষেত্ৰত কিছু সময় লাগিব গতিকে তাৰ কাৰণে জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা সেই পবিত্ৰ আত্মাই কিন্তু তেওঁলোকক এইখিনি সময়ত চাগৈ হাৰা শাস্তি কৰিছে সেইকাৰণে জেলৰ ভিতৰতো তেওঁলোকে কিঞ্চিতমান সময়ো শান্তিত থাকিবলৈ পৰা নাই এই বিষয়ে আপোনালোকে মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব লগতে আপোনালোকে সামাজিক মাধ্যমত কিন্তু জাষ্টিছ ফৰ জুবিন লিখিবলৈ একেবাৰে নাপাহৰিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব বাকী এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ